চাওক প্ৰথম কথাটো হ'ল কালি বিয়লিৰ ভাগত এই ঘটনাটো হৈছে আৰু CSIR নিউজত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি দৰে এটা শিক্ষা প্ৰতিষ্ঠান য'ত আচলতে অতি ৰিচাৰ্চৰ বিষয়খিনি অধিক গুৰুত্ব দিয়া হয় তেনে এটা শিক্ষা প্ৰতিষ্ঠানত ইমানেই অসৎ কামত তেওঁলোক লিপ্ত হৈছে বিষয়া আৰু যিগৰাকী নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মা তেওঁ হ'ল ষ্ট'ৰ্ছ বিভাগৰ তেওঁ নিয়ন্ত্ৰক তাৰ সমান্তৰালকৈ পাৰ্চেজ বিভাগৰো তেওঁ দায়িত্বত আছে পাৰ্চেজ এণ্ড ষ্ট'ৰ্ছ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মাই 7 লাখ টকা লৈছিল বলপূৰ্বকভাৱে ঠিকাদাৰৰ পৰা 7 লাখ টকা লোৱাৰ বাবে ঠিকাদাৰে কাষ চাপিছিল CBI আৰু CBI যিসকল বিষয়া CBI বিষয়া কালি গৈ সেই ঘটনা ট্ৰেপ কৰিবৰ বাবে হাতেলোতে গ্ৰেপ্তাৰ কৰিবৰ বাবে ইতিমধ্যে গৈ যোৰহাটত বাহৰ পাতিছিল যোৰহাটত বাহৰ পতাৰ সময়ছোৱাতে তেওঁলোকে সেই যেতিয়া 7 লাখ টকা প্ৰবীৰ কুমাৰ বাৰ্মাই লৈছিল লওঁতে হাতে লোতে প্ৰবীৰ কুমাৰ বাৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ল প্ৰবীৰ কুমাৰ বাৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁ সহযোগী বিষয়া তেওঁ এগৰাকী ৰিচাৰ্চ ফেলো তথা ডক্টৰ প্ৰসেনজিৎ মান্না প্ৰসেনজিৎ মান্নায়ো এই গোটেই যিহেতু পাৰ্চেজ কৰা ঠিকা আবণ্টন অৰ্থাৎ সামগ্ৰী ক্ৰয়ৰ যিটো ঠিকা সেই সামগ্ৰী ক্ৰয়ৰ ঠিকা আবণ্টনৰ প্ৰক্ৰিয়া আন এজন ব্যক্তি হ'ল ডক্টৰ প্ৰসেনজিৎ মান্নাকো ইতিমধ্যে CBI হাতেলোতে গ্ৰেপ্তাৰ কৰিছে আৰু এই চক্ৰটো অকল যোৰহাট নিউজতেই নহয় তাৰ এটা লবি ইতিমধ্যে গুৱাহাটীতো আছিল গুৱাহাটীতো কালি সেই একেটা সময়ছোৱাতেই গুৱাহাটী CBIৰ যিটো দল সেই এটা দলে গুৱাহাটীৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যিটো গেষ্ট হাউচ সেই গেষ্ট হাউচত তেওঁলোকে অভিযান চলাইছিল একেটা সময়তে হাতীগাঁও বশিষ্ঠ আৰু হাতীগাঁৱৰ দুটাকৈ স্থানত থকা এই দুটাকৈ সেই বিষয়াৰ বাসগৃহতো ইতিমধ্যে অভিযান চলিল মুঠ 7টা স্থানত অভিযান চলিছিল পাপৰি আৰু সেই 7টা স্থানত চলা অভিযানৰ ভিতৰত এতিয়ালৈকে 2জনক গ্ৰেপ্তাৰ 5জনক আটক কৰা হৈছে আৰু এই প্ৰক্ৰিয়াটোত আৰু বহু লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে এতিয়াও নেক্সটত যিটো অভিযান চলিছিল যেহেতু গোটেই অভিযানটো কেন্দ্ৰবিন্দু নেক্সট আৰু তাৰ এটা অংশহে গুৱাহাটী গতিকে গুৱাহাটীত কালিৰ অভিযান কালত কেইবাজনো লোকক বিচাৰিছিল তেওঁলোকক নাপালে ঘৰত আৰু তেওঁলোকৰ বাসগৃহ যেহেতু ইয়াত এটা কথা আছে প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টত যেতিয়া এটা গোচৰৰ তদন্ত আৰম্ভ কৰা হয় সেই সময়ছোৱাতে PC এক্টত কোনোবা এজন লোক যেতিয়া অভিযুক্ত হয় পাপৰি তেওঁক আটক কৰাৰ লগে লগে তেওঁ বাসগৃহত তালাচী চলোৱাটো এটা নিয়ম তেওঁক যদি কাৰ্যালয়তো গ্ৰেপ্তাৰ কৰা হয় তাৎক্ষণিকভাৱে তেওঁ বাসগৃহ তালাচী চলাব লাগে গতিকে সেই অনুপাতে যিকেইজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাটত আটক কৰা হৈছিল বা গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাটত তেওঁলোকৰ গুৱাহাটীস্থিত বাসগৃহ কেইটাতো অভিযান চলিছিল গতিকে গুৱাহাটীস্থিত যিটো অভিযান সেই অভিযান কিন্তু 7 লাখ টকা উৎকোচ লৈ তেওঁলোকৰ বাসগৃহত চলা অভিযানে ইয়াত সেই যিটো আচলতে যিটো অফেন্স ক্ৰিয়েট হৈছিল যিটো অফেন্স অফ ক্ৰাইম সেই অফেন্সটো গুৱাহাটীত ক্ৰিয়েট হোৱা নাই অফেন্সটো যোৰহাটতে হৈছে কিন্তু সেই অফেন্সটো আচলতে তাৰ সহকাৰী হিচাপে ইয়াত তেওঁলোকৰ বাসগৃহত অভিযান চলিছে গতিকে হয়তো দৰ্শকসকলে বুজি পাইছে যে যিটো অভিযোগ হৈছে যোৰহাটত অভিকেন্দ্ৰ হ'ল যোৰহাটত ঘটনা হৈছে যোৰহাটত কিন্তু গুৱাহাটীত তেনেধৰণৰ কোনো ধনৰ লেনদেন হোৱা নাই গুৱাহাটীত তেনেধৰণে কোনো লোকৰ পৰা ধন লোৱা নাই বা দিয়া নাই একো হোৱা নাই কিন্তু যিকেইজন লোকে পইচা দিছে যিকেইজন লোকে পইচা লৈছে তেওঁলোকৰ গুৱাহাটীত যেহেতু ঘৰ আছে সেইবাবে চলোৱা হৈছে সেই অভিযান কালি ৰেডটো চলিছিল গতিকে ইয়াৰ লগতে কিন্তু পাপৰি আৰু এটা কথা স্পষ্ট কৰিব লাগিব এই মুহূৰ্তলৈকে এই যিটো অভিযান এই অভিযান সম্পূৰ্ণ হোৱা নাই আৰু CBI এটা দল এতিয়াও যোৰহাটত আছে তেওঁলোকে হয়তো আজি আৰু কিবা নতুন তথ্য সন্ধান ঠিক আছে আজিৰ দিনটোত আৰু কেইবাটাও আচলতে ডেভেলপমেণ্ট থাকিব বিমল ফুকন মহন্ত আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত সবিশেষ তথ্যৰ বাবে পুনৰবাৰ সংযুক্ত হ'ম আৰু নেক্সটৰ এতিয়া এই সমগ্ৰ ঘটনা এক প্ৰকাৰ জোকাৰিছে আজিৰ দিনটোৰ ডেভেলপমেণ্টখিনি সময়ে সময়ে আপোনালোকক জনাই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ